প্ৰিভিলেজ পাই আছে দলৰ পৰা অকল নিৰ্বাচন কেন্দ্ৰিক যদি হয় তেতিয়াহ'লে দলৰ লগত একাত্ম হোৱাৰ সুযোগৰ পৰা বহুত বঞ্চিত হৈ থাকিব। গতিকে দলক আগুৱাই নিয়াৰ ক্ষেত্ৰত দলৰ সংগঠন সুদৃঢ় কৰাৰ ক্ষেত্ৰত আমাৰ অধিবক্তাসকলৰ ভূমিকা ইনক্লুডিং ইলেকশ্যন তেনেকুৱা যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে নিশ্চিত ৰূপত ভাল হ'ব বুলি ভাবোঁ। আৰু সেইকাৰণে মই কওঁ যে মই আজি ইয়াতে আমাৰ ৰাজুজি আছে, राजू जी मेरा एक विनती है कि हम देख रहे हैं कि जहाँ हम लोग का डिस्ट्रिक्ट का एग्जीक्यूटिव कोने कोने कुछ है माना नाम के खाते रखी अभियुक्त जितना का कथा का कुछ है आप कितना है अभियुक्त का कथा की जितना तुमको मान लो क्योंकि आमी जितना लीगल सेवा मानू थी हमारा विभिन्न जितना सभा है जितना हमारा पंचायत भित्तिक सभा हो मंडल भित्तिक सभा जनसाधारण सभा এই সভাবোৰ যেহেতু নিৰ্বাচন যিটো সমাগত মই ভাবোঁ যে নিৰ্বাচনৰ সময়ত এটলিষ্ট মানে দুজনমান মানুহ হাজিৰ হ'ব লাগে বক্তা হিচাপে। কাৰণ বিভিন্ন মণ্ডল লেভেলতে হওক বা আমাৰ বিভিন্ন ধৰণৰ পঞ্চায়ত লেভেলত যেতিয়া আমাৰ অধিবক্তা এজনে গৈ পেলাই যেতিয়া আমাৰ দলৰ কথা যেতিয়া ক'ব বহু মানে চাই থাকে যে এই মানুহজন আমি যেতিয়া এড্ৰেছ যেতিয়া দিম তেতিয়া বক্তব্য ৰাখিব অধিবক্তা गोपाल लोगों का मालूम हो जाएगा। इसलिए बीजेपी का वोट नहीं है एक मानव एक्सेप्टेबिलिटी बढ़ी हो और हम अभिवक्ता क्यों रहता अंततः आगे तो लीडरशिप ग्रो कराने सुविधा क्योंकि इलेक्शन क्यों हम यूज करें क्यों लेकिन बनाबटी भेरी बनाबटी कि बाकी हम अन्य लिडार भी थी युवा मोर्चा महिला मोर्चा एसटी मोर्चा पेरेंट्स बडी कि आमार एक लिडार नहब अकल अभिवक्ता हो थी मैं সেইটো মানে কিবা নকৰোঁ। মই ভাবোঁ যে এওঁলোকৰ মাজৰ পৰা বা য'তে যি নহওক লিডাৰশ্বিপ গ্ৰ' কৰাৰ ক্ষেত্ৰত আমি দলে এইটো সুযোগটো আচলতে আছিলে পূৰ্বতে কিন্তু মই সভাপতি দায়িত্ব থকাৰ পিছত আমি কিছু এতিয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত সুন্দৰ পৰিৱেশ কিন্তু মোৰ দেখি ভাল লাগিছে কাৰণ মই সভাপতি হৈ থাকোঁতে মই গোটেইখনত লিগেলশ্যন বনাব পৰা আমিতো গোটেইখন বনাব পৰা নাছিলোঁ। গতিকে এতিয়া অন্ততঃ জয়ন্ত গোস্বামীৰ প্ৰতিখন বনাইছে ভাল লাগিছে সকলোকে অভিনন্দন জনাইছোঁ আৰু আপোনালোকে সকলোৱে একোগৰাকী কাৰ্যকৰ্তা হৈছে। আমি বহুতে ভাবোঁ মই বাস্তৱ জীৱনৰ কথাও কৈছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দুখীয়াৰ কাৰণে দুখীয়াৰ কাম কৰে বুলি তেখেত দুখীয়া তেখেতৰ অৱস্থাটো খুব বেয়া আছিলে সেইকাৰণে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দুখীয়া হৈ কাম কৰে। জনতা পাৰ্টীৰ যিটো নীতি অন্তদয়া শেষৰজন ব্যক্তি এইটো পণ্ডিত দীনদয়াল উপাধ্যায় তেওঁ সদায় কৈ গৈছিলে যে আমি যেতিয়ালৈকে শেষৰ ব্যক্তিজন পিছ পৰি থকা অৱহেলিত একেবাৰে উন্নতি যেতিয়ালৈকে আমি সাধন কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি ভাৰতীয় জনতা পাৰ্টি কাম কৰি থাকিম।